হ্রিং ক্রিং শশন কালিন্দ্রিয়ে তুণ্ডু জয় হ্রিং ক্রিং শশন কালিন্দ্রিয়ে তুণ্ডু মই এতিয়া মোৰ ঘৰচীয়া কোলা মেকুৰীটো আনি তোৰ পূজাত বলি দিবলৈ লৈছো। তাৰ পিছত তই মোক দেখা দিবই লাগিব আৰু কলা যাদু শিকাই মোক মালিক বনাবই লাগিব। জয় শশান কালিন্দ্রিয়ে তুণ্ডু। জয় শশান কালিন্দ্রি। অৱশেষত তই মোক দেখা দিলিহি। তই মোৰ পৰা কি বিচাৰ? তই সদায় আহি আহি এই মৰিশালীখিনিৰ মাজত পূজা কৰি মোক মাতি থাকহি যে। মই সৰুৰ পৰা শুনি আহিছো যে ৰাতি 12টা বজাত মৰিশালীৰ মাজত কৈ ভূতক মাতিলে ভূতে দেখা দিয়ে আৰু কলা যাদু কৰিবলৈ শিকায় হেনো। তোৰ এই সাহস দেখি মোৰ বহুত ভাল লাগিছে। এতিয়া তেনেহলে অতি সোনকালে মোক কলা যাদু কৰিবলৈ শিকাই দে। মোৰ যি মন যায় তাকে কৰিব পৰা ক্ষমতা দে। এইটো তেতিয়াহে সম্ভৱ হ'ব যেতিয়া তই মোৰ এটা সৰু কাম কৰিবি। কি কৰিব লাগে? তই মোক মানুহ কেইটামান আনি দিব লাগে, তাকো অমিতা বনাই। কি কৈছ? কি মানুহ আনি দিব লাগে অমিতা বনাই? আমাৰ এই মৰিশালীখিনিৰ ওচৰত জংঘল ব্লক গাঁওখনে ওচৰত আছে। তই কাইলৈ দিনত জংঘল ব্লকলৈ যাব লাগিব। তোক মই এতিয়া এটা ভূত বনাই দিম। তই কাইলৈ ভূত হৈ গৈ জংঘল ব্লকলৈ যাব লাগিব দিনত আৰু এজোপা অমিতা গছৰ ওচৰত গৈ মানুহক হাতত সুধিব লাগিব। কি ফাল্টু কামবোৰ কৰোৱাই আছ মোক? তোক মই এজোপা অমিতা গছ দিম, লগতে পকা পকা অমিতাও দিম। যোন মানুহে অমিতা খাবলৈ আহিব তই তাক হাতৰ সুধিবি। তাৰপিছত সেই হাতৰকেইটা যদি মানুহে ক'ব নোৱাৰে তেতিয়া তই তেহেঁতক পকা অমিতা বনাব পাৰিবি। মই তোক শক্তি দিছো আৰু সেই অমিতাকেইটা মোলৈ আনি দিবি। আচ্ছা, মানে মই মানুহক অমিতা বনাই তোক খাবলৈ আনি দিব লাগে। তেনেকে তই মোক 6-7টা মানুহ অমিতা বনাই আনি দিলেই মই তোক বহুত শক্তিশালী কলা যাদু কৰিব পৰা এটা দানৱ বনাই দিম। ঠিক আছে, সোনকালে এতিয়া মোক ভূত বনা। জয় শশান ৰজা। এইটো আকৌ মোক কি ভূত বনাই দিলি? এইটো ৰূপ দেখিলেচোন মানুহে মোক হাঁহিবহে। যিটো কৰিবলৈ কৈছো সেইটো কৰিবি। তোক যদি মই ডেঞ্জাৰাছ ভূত বনাই দিওঁ তেতিয়া মানুহে তোৰ হাতৰ শুনিব জানো? কাইলৈ অমিতা আৰু অমিতা গছ ৰেডি থাকিব। এতিয়া তই যা। ঠিক আছে শশান কালিন্দ্ৰি। মুলুককে ফপকা, ৰাতিকে আকৌ বিহু মাৰিবলৈ যাবলৈ আছে নহয় দূৰলে। বল বল সোনকালে অলপ খেলি মেলি আহোঁগে। সোনকালে অলপ খেলি লওঁগে। সন্ধিয়া হোৱাৰ লগে লগে আকৌ লুঙি ধুতি পিন্ধিবলৈ হ'বই। মই আকৌ আমলৰি বাঁহে চাম দেই। মই খেলিবলৈ চেলিবলৈ নাই। আমলৰি বাঁহ পালে ডাইৰেক্ট তহঁতিও খেলিব নালাগে, ভাঙি লৈ আহিম ঘৰলৈ। আৰে ফপকা, ইমান আমলৰিৰ ৰাক্ষস নে তই? সেই নকবি আৰু মুলুককে, আমলৰি টোপ বুলিলে মই বলিয়া। বল বল যাওঁ বল এতিয়া। এটাও আমলৰি বাঁহ নাই অ'। গোটেইখন ভাঙি পেলালি হ'ব পাৰে মানুহখিনি আহি। এই তহঁতি আমলৰি বাঁহ বাদ দে, এই আগফালে চা কি মজা মজা বস্তু দুটামান লাগি আছে। ইমান পকা পকা অমিতা গছ? অমিতা গছ নহয় হেৰ বলিয়া, অমিতা। খেল কুদ পিছত হৈ থাকিব, প্ৰথমতে পকা পকা অমিতা এটা দুটামান খাই লওঁ আহ। ৰহ, মই উঠি গৈছো। মোৰ অমিতা খাবলৈ আহিছ তহঁতি? সেইজোপা মোৰ অমিতা। তহঁতি এই অমিতা খাবলৈ হলে মোৰ এটা কাম কৰিব লাগিব। দুমকা ফপকা পলা। পলাই একো লাভ নাই। মই তহঁতক পিছে পিছে গাঁৱৰ ভিতৰলৈকে খেদিম আৰু তেতিয়া কিন্তু মই তহঁতক মাৰিয়েই পেলাম। তেনেহলে কি কৰিব লাগে ক আমাক সোনকালে, আমি কৰিম তোৰ কাম। এটা এটা হাতৰ সুধিম তহঁতক। তই ক, এনেকুৱা কি ফল আছে যাৰ ভিতৰত গুটি নেথাকে, গুলিহে থাকে? লোকে কি ফল সেইটো গুলিহে থাকে বোলে? যাক সুধিছো মই সিয়ে ক'ব লাগিব। তেহেঁতকো মই সুধিম, তেহেঁতক সুধিব নোৱাৰ তই ক। তেনেহলে বন্দুক হ'ব আকৌ, বন্দুকতহে গুলি থাকে। তেনেকুৱা বস্তুৱে হয়, কিন্তু বন্দুক নহয়, তাৰ নাম আছে। ভুল উত্তৰ। ইয়াৰ উত্তৰ হৈছিলে ৰাইফল। এতিয়া তই ৰঙা চোলা পিন্ধাটোৱে ক,
কি বস্তু চোৰে চুৰ কৰিবলৈ বিচাৰিলেও কেতিয়াও চুৰ কৰিব নোৱাৰে ক এইটো পাৰিম ইয়াৰ এনচাৰটো হ'ব মুখ ফালতু কৰিবলৈ আহিছ তহঁতি মোৰ লগত ভুল উত্তৰ ইয়াৰ উত্তৰটো হ'ব শিক্ষা বা জ্ঞান এইবাৰ তই কবি কোলা বিলাই এনেকুৱা কি বস্তু আছে যিটো বস্তু ছোৱালী এজনীয়ে বিয়া হোৱাৰ লগে লগে এৰিব লাগে ভেৰি চিম্পল হাথৰ ইয়াৰ উত্তৰটো হ'ব স্কাৰ্ট টপ উত্তৰ দিব পৰা নাই যদিও হাঁহিহে উঠিছে ইয়াৰ উত্তৰ হ'ব উপাধি মজা লাগিছে নোৱাৰিছো যদিও মজা লাগিছে আৰু দুটামান হাতৰ হুত তহঁতৰ খেল ইমানতেই খতম মই এইখন নাটক ৰচিলো তহঁতক নোৱাৰা হাতৰে সুধিলো এতিয়া মই তহঁতক এটা এটা পকা অমিতা বনাম কিন্তু তই আমাক পকা অমিতা বনাইনো কি পাবি মই তহঁতক এতিয়া চমচান কালিন্দ্ৰী ওচৰলৈ লৈ যাম এটা বিৰাট ডাঙৰ ভূতৰ ওচৰলৈ মজা আজি মোৰ যাত্ৰা ভালেই আছিলে সোনকালে অমিতা তিনটানি দি থৈ আহোগৈ এই আলোক চমচান কালিন্দ্ৰী মই তিনটা অমিতা আনি দিব পাৰিলো আজিতো অতি সুন্দৰ তই মোৰ কাম কৰিব পাৰিবি মই গম পালো তই মোলে আৰু 4টামান মানুহক অমিতা বনাই আনি দিব পাৰিলেই তোৰ কাম হৈ যাব তোক মই কলা যাদুৰ মালিক বনাই দিম ঠিক আছে কাইলৈ দিনত মই 4টা অমিতা আনি আপোনাৰ চৰণত ঢালি দিমহি ঠিক আছে হাতৰ কৈ পিনি যদি কলা যাদু শিকিব পাৰো তাতকে আৰু কিবা লাগিছে নেকি মোক কালি ৰাতি যে মুলুককে ফপকা আৰু দুমকা বিহু নাচিবলৈ নাহিলে কেছটো কি হ'ল তেহেঁতৰ তাকেহে লেংটামিয়া ঘিনাৰাম কাইহেঁতিও তেহেঁতৰ কথাকে পাতি আছিলে তেহেঁতিতো বিহু নাচিবলৈ নোহোৱাকৈ কেতিয়াও নাথাকে ক'ত গ'লগে বাৰু মানুহকেইটা তেহেঁতৰ গোটেইকেইটা ঘৰলৈকে ফোন কৰিলে বোলে ঘিনাৰাম কায়ে কিন্তু মানুহকেইটা ঘৰতো নাই হেনো বিহু বস্তুটো তেনেকুৱা নহয় যাৰ নাচিবলৈ মন আছে ফূৰ্তি কৰিবলৈ মন আছে নিজেই আহিব বাদ দে সেইবিলাক কথা ব'ল অলপ খেলি আহোঁগৈ বাহিৰ ফালে ঠিকে কৈছ ব'ল লীলো বুঢ়া ঘৰৰ ছাইডেদি যাওঁ হাবিখন লাগিয়ে আছে তেহেঁতৰ বাৰীৰ পিছফালে তাতে অকণমান ফূৰ্তি কৰিম আৰু গুচি আহিম চুপচাপ ব'ল লীলো বুঢ়াই গম পালে মৰি যাব লাখুটি ঘূৰাই যাবলৈ নিদিব হাও লেংটামিয়া তই সেইটোৱে দেখিছনে যিটো মই দেখিছোঁ অমিতা যে ফলৰ ৰজাক খালে গৈছে ভোক ব'ল দুটামান পকা অমিতা খাই লওঁগে তাৰপিছত দেখা যাব কিন্তু এটা কথা নহয় লেংটামিয়া এইডোখৰতো আগতে অমিতা গছ নাছিলে অমিতা গছ ইমান সোনকালে ডাঙৰ হৈ যায় নে ইমান পকা অমিতা লাগেনে আজি দিনটোৱে ভাল চাগে আমি হাবিখনৰ ভিতৰলৈ যাবলৈ পোৱা নাই হাবিৰ মুখডোখৰতে অমিতা পকা পাই গ'লো এইজোপা মোৰ অমিতা হয় তহঁতক এটা দুটা নহয় গোটেইগাল পকা অমিতা খাবলৈ দিম কিন্তু তহঁতি এটা এটা মোৰ হাতৰ উত্তৰ দিব পাৰিলেহে খাবলৈ পাবি লেংটামিয়া এইটোচোন ভূত আমি ভূতৰ মাজতে ফচিলোহি আহি ভয় নকৰিবি তহঁতি মোলে মই জাষ্ট তহঁতক এটা এটা হাতৰহে সুধিম হাতৰ উত্তৰ দিব পাৰিলে অমিতা খাবলৈ পাবি নহ'লে নেপাওঁ ঠিক আছে তেনেহ'লে টেনশ্যন নাই এনেকুৱা ভাল ভূত মই আজিহে দেখিছোঁ ঠিক আছে ৰঙা চোলা তই ক তেনেহ'লে এখন গাড়ীৰ 100 চকা চুই দিলেই হৈ যায় বেকা এইটো কি হ'ব আকৌ গম পালো ৰেলগাড়ী ভুল উত্তৰ ইয়াৰ উত্তৰ আছিলে কেৰেলুৱা এতিয়া তই কবি এনেকুৱা কি বস্তু আছে যিটো গৰম নহয় কিন্তু সকলোৱে তাক গৰম বুলিয়েই কয় ধেৎ চালা কি হাতৰ বেটো ক সোনকালে বেলি নহ'লে জুই এই দুটাই হ'ব আৰু ভুল উত্তৰ ইয়াৰ উত্তৰ হৈছিলে গৰম মছলা এতিয়া মানে কি আমি অমিতা খাবলৈ নেপাওঁ আৰু এতিয়া তহঁতি অমিতা খাবলৈ নেপাওঁ, এতিয়া মই তহঁতক অমিতা বনাই বেলেগকহে খুৱাম।